গাইজ মই সংগীতা আপোনালোক সকলোকে মোৰ আজিৰ ব্লগলৈ স্বাগতম জনাইছো। এতিয়া ৮টা বাজিব হ'ল আৰু মই এয়া ৰেডি হৈ আছো কাৰণ মই যাওঁ মাৰ ঘৰলৈ। এপিনে পেকিং কৰি থৈছো, মাৰ ঘৰলৈ যাওঁ। চ' সেইকাৰণে ওলালো, সোনকালে যাওঁ। আধাখিনিতো ৰুবুৱে থৈ আহিবগে, আধাখিনি মাহঁতে লৈ যাব। চ' আজি মই পাৰ্টত যাম আৰু এণ্ড ওলাই গৈ ৰেডি হৈ গ'লো। এটা কুৰ্তা পিন্ধিছো বিবাহ, এইটো মোক এইবাৰ বিহুত বৌহঁতে গিফ্ট দিছে। চ' পিন্ধি লৈছোঁ আৰু ক'তোতো ওলাই যাব নাপাওঁৱেই, যিকণ পাইছোঁ সেইকণতে পিন্ধি লৈছোঁ। আৰু এতিয়া মই লৰালৰিকৈ যাওঁ। এতিয়া 8:30মান বজাত যামেই। চ' কিবা এটা খাই লওঁগৈ আৰু তাৰপিছত যাওঁ ৰূপুৰ লগত। মাহঁতেও সেইপিনৰ পৰা আহিব। চ' আপোনালোকক দিনটো দেখাই থাকিম আৰু এইকেইদিন ব্লগতো দেখাই থাকিম মাহঁতৰ ঘৰলৈ গৈ কি কৰিলোঁ কি নাই। চ' আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ। বাই আহি পালো মই মাহঁতৰ ঘৰলৈ। এতিয়া মাহঁতৰ ঘৰৰ বেলকনিত আৰু এইপিনে মাৰ খেতি। অ' মাই গড, ময়ো চাইছো এতিয়া ইমান খেতি। এইটো চাওক, ধুনীয়া ধুনীয়া জলকীয়া মোকো দিছিলে, মোক কিন্তু এইটো লগা নাই। মায়ে দেখোন খুব ধুনীয়াকৈ কৰি থৈছে বাগানখন, সৰুকৈ হ'লেও কম জেগাত হ'লেও। আহি পেলাই পালোঁ মাহঁতে আধাটো আনিলে, আধাটো ৰুবুৱে থৈ গ'ল। আৰু এতিয়া ফাইনেলি বহুত দিনৰ মূৰত থাকাকৈ আহি পালোঁ ঘৰলৈ। এতিয়া বাও আহিব, লগ পাম গোটেইখিনিকে। গৰম আজি অলপ বেছি আছে। আজি ৰ'দটো বৰকৈ দিছে। চাৰ্টটো বা কিয় থৈ দিছে, এয়া ৰ'দটো বৰকৈ দিছে। হে গাইজ, আপোনালোকৰ বহুতে মোক কমেণ্ট কৰি আছিলে আপোনাৰ নাইট কেয়াৰ ৰুটিনটো শ্বেয়াৰ কৰিব বুলি। চ' ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এণ্ড যিটো মোৰ অনেষ্ট নাইট কেয়াৰ ৰুটিন হয় সেইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ফেচ ৱাছ মই ছুইচ কৰি থাকোঁ। ফেচ ৱাছ মোৰ মামাআৰ্থ হওক বা ৱাও হওক বা কৰি থাকোঁ, কিন্তু কাৰেণ্টলি মোৰ স্কিনটোত অলপমান প্ৰব্লেম হৈছিলে। আপোনালোকে এই এৰিয়াটো দেখা পাইছিলে চাগে। খাব বহুতখিনি ভাল হ'ল, দাগটো লাহে লাহে গৈছে। এণ্ড বাকী ফেচটোত এতিয়া বৰ্তমান একো নাই। চ' সেইকাৰণে যিহেতু পিম্পলছ হৈ আছিলে, মই ভাবিলোঁ মই এটা নৰ্মেল মানে ষ্টেবল ৰুটিন ফ'ল' কৰোঁ এই মাহটো, যাতে ভাল হৈ লওক। তাৰপিছত আকৌ মই ঘূৰি যাম। মই কাৰেণ্টলি ইউজ কৰি আছোঁ কণ্টিনিউ এই মাহটো, সেইকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগতে যিহেতু পাৰ্পলৰ চেল চলি আছে, সেইকাৰণে মই আপোনালোকক অপশ্যনো দি দিম। যদি আপোনালোকে পাৰ্চেছ কৰিব বিচাৰে, সকলো প্ৰডাক্টৰ লিংক আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব। পাৰ্পলৰ 29 to 4লৈকে আই হাৰ্ট বিউটি চেল চলিব। তাতে আপোনালোকে আপ টু 50% অফ পাব। আৰু তেওঁলোকৰ যিবোৰ গুড ভাইবছ হওক, এলপছ গুডনেছ হওক, ডাম ডক হওক, এইবোৰ যিবোৰ ইন হাউচ ব্ৰেণ্ড হয়, তাতেতো আপোনালোকে 4টা বস্তু কিনিলে 2টা বস্তু পে' কৰিব লাগিব। আৰু বহুত কিবা ফ্ৰী গিফ্টছ অফাৰ আপোনালোকে পাই যাব। চ' চেক আউট কৰি ল'ব মোৰ ডেছক্ৰিপশ্যন বক্সটো ভালকৈ। ফাৰ্ষ্ট টাইম আপোনালোকক প্ৰডাক্ট এটা দেখুৱাই লওঁ। ফাৰ্ষ্ট হৈছে ফেচ ৱাছ। যিহেতু মোৰ একনিটো মানে এক্টিভ একনি আছিলে, সেইকাৰণে মই 2টা ফেচ ৱাছ ট্ৰাই কৰি আছিলোঁ এই মাহটো। আৰু তাৰ লগতে ফেচ ৱাছ অকল ৰাতি বুলি ক'বলৈ গ'লে এই দুটাৰ ভিতৰত এটা মই ইউজ কৰোঁ ৰাতি। আৰু দিনটো ফেচ ৱাছ কৰোঁতে GT, মামাআৰ্থ, ৱাও চব ইউজ কৰোঁ। কিন্তু ৰাতিৰ ভিতৰত মই এই দুটা ইউজ কৰোঁ। এইটো হৈছে প্লাম গুডনেছৰ, এইটো একনি প্ৰন স্কিনৰ কাৰণে বহুত বেছি ভাল হয়, গ্ৰীণ টি টোনাৰ। আৰু ইয়াতে সৰু সৰু পাৰ্টিকলছ আছে, মই বেছি এক্সপ্লেইন নকৰোঁ। চ' এইটো মই ইউজ কৰি আছিলোঁ। আৰু লগতে দাম ডকৰ এইটো দুইটাই ৰিজনেবলে পাব। এণ্টি একনিৰ কাৰণে হয় আৰু এইটো এণ্টি একনিৰ কাৰণে হয়। চ' এই দুটা বিৰাট বেছি ভাল হয়। নেক্সট মই টোনাৰ সদায় মই ইউজ কৰোঁ, মই কেতিয়াও মিছ নকৰোঁ ৰাতি শোৱাৰ আগতে। চ' টোনাৰৰ কাৰণে এইটো আপোনালোকে দেখা পাব আধাখিনি গ'ল। মই কিমান ইউজ কৰিলোঁ, ৱাওৰ এই ভাইটামিন চি স্কিন মিষ্টটো, এইটো মই ইউজ কৰিছোঁ, ইমানখিনি ইউজ কৰিলোঁ। আৰু নেক্সট হৈছে গুড ভাইবছৰ গ্ৰীণ টি টোনাৰ আছে। চ' যেতিয়া মোৰ পিম্পলছ হয় হয়তো মই এই গ্ৰীণ টিটো লগাওঁ, এইটো লগাওঁৱেই। আৰু কেতিয়াবা এইটো লগাওঁ, এইটো নতুনকৈ লগাইছোঁ। কিন্তু যেতিয়া মোৰ পিম্পলছ হয় মই সদায় গ্ৰীণ টিটোৱে ইউজ কৰোঁ কণ্টিনিউ, কাৰণ এইটো বহুত বেছি এফেক্টিভ হয়। চ' এইটো মোৰ ফেভৰেট হয় আৰু এইটো মোৰ বিৰাট বেছি ভাল লাগিলে ইউজ কৰি, সেইকাৰণে মই এইটো চেঞ্জ কৰা নাছিলোঁ। বহুত বেছি ৰিফ্ৰেছিং লাগে এইটো ইউজ কৰিলে। চ' এই দুটা মই টোনাৰৰ কাৰণে অপশ্যন শ্বেয়াৰ কৰিছোঁ হৈ যায়। বাট নতুনকৈ যদি আপোনালোকৰ মানে বাজেটৰ ভিতৰত চাব লাগে, তো এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে। অছম প্ৰডাক্ট হয়, মই এইটো ইউজ কৰি আছোঁ। এইটো হৈছে লৰিয়েলৰ ৰিভাইটেল লিফ্ট 1.5% হাইৰলনিক এচিড আৰু চিৰাম হয়। এইটো ইমানখিনি মই ইউজ কৰিলোঁ।
আৰু বেছি এফেক্টিভ হয় যদি এটা ভাল সিৰাম লাগে সো আপোনালোকে এটো ডেফিনেটলি ট্ৰাই কৰি চাব পাৰে মই এটো কন্টিনিউ ইউজ কৰিছো আৰু এটা মই ইউজ কৰি আছো এটো হৈছে প্লামৰ এই গ্ৰীণ টি ময়শ্চাৰাইজাৰটো যেটো বহুত বেছি লাইট ওয়েট হয় আপোনালোকে লগোৱা লগালগ এবজৰ্ব কৰি লব আৰু তাৰ পিছত একদম কিবা লগোৱা নিচিনা নালাগে যেহেতু অইলি স্কিন হৈছে মোৰ বেছি অইল থকা বস্তু লগাব মন নাযায় যেহেতু তাৰ কাৰণে পিম্পলছ হৈ যায় সো সেই কাৰণে মই জাস্ট এটো লগাও যদি ভাল এটা অইলি স্কিনৰ কাৰণে ভাল এটা ময়শ্চাৰাইজাৰ লাগে তেনেহলে এটো ডেফিনেটলি ট্ৰাই কৰি চাব পাৰে নেক্সট মই এই পোৰশনটোত লগাবলে দুটা বস্তু লগাইছিলো কেতিয়াবা এটো মই সুইচ কৰি থাকো সো আপোনালোকক মই দুটা অপচন দিছো যদি আপোনালোকৰ পিম্পলছ হৈছে পিম্পলছ একদম স্পট কাৰেকচনৰ কাৰণে ইউজ কৰিব পাৰে এটা হৈছে এল্ফছ গুডনেছৰ টি ট্ৰী এসেনশিয়েল অইল আৰু এটো হৈছে এটো ইয়াৰো লিংক আপোনালোকে তলত ডেসক্ৰিপচন বক্সত পাই যাব আৰু এতিয়া বহুত কি ডিসকাউন্টত পাব আৰু বা এটো হৈছে এটো অলপ কষ্টলি হয় যে এটো হৈছে ডক্টৰ সেটছৰ ফৰ ইণ্ডিয়ান স্কিন এটো এই দুইটা মই ইউজ কৰি আছো এটোটো আপোনালোকে আছে এক্টিভ নিম অইল টি ট্ৰী অইল আৰু স্যালিসাইলিক এসিড আছে সো এই গুটে কেটা বস্তুৱে আপোনালোকৰ একনিৰ কাৰণে বহুত বেছি ভাল হয় একনি প্ৰন স্কিনৰ কাৰণে বহুত বেছি ভাল হয় এক্টিভ একনিৰ আপোনালোকে এজ এ স্পট কাৰেকচন ইউজ কৰিব পাৰে আৰু এটো এজ এ স্পট কাৰেকচন ইউজ কৰিব পাৰে সো জাস্ট এনেকে ললে মই এটো আপোনালোকক দেখাই দিও এনেকে ললে মই কি কৰো এনেকে লও আৰু জাস্ট এখিনি তেনেকে লগাই দিও product মই এটা কারেন্টলি ইউজ কৰি আছো মোৰ নাইট কেয়ার রুটিনত লাস্ট মোৰ NY বেৰ এই লিপ বামটো এটো বিৰাট বেছি ভাল লাগে ইউজ কৰি সো এটো ইউজ কৰি আছো সকলো প্ৰডাক্টৰ লিংক আপোনালোকে তলত ডেসক্ৰিপচন বক্সত পাই যাব সো ডেসক্ৰিপচন বক্সটো চেক কৰিবলৈ নাপাহৰিব আৰু লগতে বহুতখিনি ডিসকাউন্ট চলি আছে সো ডিসকাউন্ট টাইমতে আপোনালোকে কিনি লব পাৰিব প্ৰডাক্টখিনি যদি আপোনালোকে কিনিব বিচাৰে সো এতিয়া আপোনালোকে ব্লগটো চাওক এটা ফটো কেখমা উঠি আছো পাহিৰ লগত মই ইনষ্টাগ্ৰামত দিম অকমান লিপষ্টিক লগাই ললো একাৰে পাহি আহা 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 ওয়াও ইমান ধুনীয়া লাগিছে আমাৰ পাহি মাইনাক চাও এপিনে ওয়াও ড্ৰেছ পিন্ধিছে পাহিয়ে দেখোন হাই কৈ দিয়া হাই কেনেকৈ লাগিছে পাহিক এই পিনে দেউতা এইয়া দেউতা কেনেকুৱা লাগিছে আহি পালোহি দেই কি কেনেকুৱা লাগিছে আহি পালোহি কাৰণে ভাল লাগিছে ইমান নম্বৰত আহিছে যে দেউতাক আচলতে এনেকুৱা হা অহা দিগদাৰ হোৱা নাইতো নাই একদম নাই আধা কৰি আহি পালোহি আৰু মানে কি দেউতাকটো বেছি কেতিয়াবা নাপাওঁ ডিউটি থাকে এবাৰ দেউতাৰ ডিউটিটো হেৰি হৈছে আৰু মানে এবাৰ যোৱা নহ'ল আৰু ন যোৱা নহ'ল এইটো কাৰণে আজি দেউতাক মাংস বনাই খাব লাগিব লোকেল চিকেন আৰু তাৰপিছতে কাৰণ এবাৰ মানে এনেকুৱা চিটুৱেশ্যনত যাবও ভয় লাগে ন সেইকাৰণে দেউতাৰ দুটা ভেকচিন লৈ হ'ল ন তোমাৰ দুটা ভেকচিন লৈ হোৱা নাই ঠিকে আছে গা চা বৰ্তমান ঠিকে আছে সো কোনেও ভয় নকৰিব সবে ভেকচিন লৈ ল'ব ভেকচিন ল'লে একো নহয় আমাৰ দেউতাহঁতে একো হোৱা নাই তো সেইটো চিন্তা নকৰিব ন লৈ ল'ব সবে চিন্তা কৰিব নালাগে ভেকচিনটো লৈ ল'বলৈ কওঁ ভেকচিন সকলোৱে ল'ব লাগে ভেকচিনটো ল'লে কোভিড কিছুমানে বোলে হয় বুলি কয় কিন্তু হ'লেও মাৰাত্মক হোৱাৰ পৰা বাচি থাকিব পাৰি সো সেয়া লৈ ল'ব মাৰ এটা হৈছে এতিয়ালৈকে মা অ মা পিনে হা আই গলি হাই কালে মা এয়া বডি হিৰক নাই নহয় আহিলে আহি যাব ভাল লাগিলে আহিলে মানে কি মই লৈ আহিলো তুমিয়েতো আনিছা মায়াহঁতে গৈ লৈ আনিছেগে বৌ এতিয়া গা চা ধৰিছে দীঘল চুলিখিনি মেলি দিছে আধা ইণ্টৰ জেৱাকে থৈছে দেউতাহঁতেও এটা সেই ভেকচিন ল'লে ঠিকে আছে জ্বৰ হোৱা নাই আপোনালোকে ভেকচিন লৈছে নে বাৰু ভেকচিনটো মানে কি হৈছে এতিয়া আমি চৰকাৰে ট্ৰাষ্ট কৰিবলৈ বেলেগ একো অপচন নাই আমাৰ টিকেট দেখা নাই হাই কৈ দিয়া পাহি হেল্ল' গাইজ কৈ দিয়া আমাৰ চাহ কাপ বনাও হা চাহ বনাও আমি এতিয়া অকণমান ফটোশ্বুট কৰোঁ মেকআপ চেকআপো কৰি লৈছোঁ নহয় তো আমি এতিয়া বহুত দিনৰ মূৰত আহি পালোঁ চ' অলপমান কথা চথা পাতোঁ বাও আহিব অলপ দেৰিকৈ
অঞ্চু আহিবা পাহি খেলিবা Hey guys, অথনি আহি পালোহি যে তাৰপিছত গা চা ধুলো আকৌ আহি পেলাই আৰু এতিয়া মই বনাই আছো দেউতালে স্পেচিয়েলি মাংস লোকেল চিকেন নিজেই গৈছো গৈ পেলাই লৈ আনিছো আনি পেলাই এতিয়া বনাই আছো মাংস এতিয়া কি খাই আছে আইচক্ৰীম ভগাই ভগাই ফেনখনো চলাই দিয়া নাই অ পোৱালিকেইটা সিহঁতিয়ে মন দি খালে অ ভালে হৈছে যে খা মজা নে অঞ্চু এয়া আমি এটা বাৰ্গাৰ খাব লৈছো দুজনী হোৱাইট টপত টুইনিং সিস্টাৰ টুইনিং মা নহয় দে মা একদম অজিতা য়েল্লো কালাৰৰ একে একে লাগিছে চা আজি আমাক দীপশি খাই তাৰ ভাগৰ বেষ্ট বাৰ্গাৰ ৰেচিপি বনাই এয়া দেখিছে সেইখিনি খানা লকডাউনত এনেকে খাবলৈ পালে লকডাউন নাই হোৱা বাৰু আমাৰ অসমত মানে ধৰি লওক 6টা বজাৰ পৰা একো মানে খোলা চলা নাথাকেতো তো সেইটো 6টা বজাৰ পৰা একো নাই যেতিয়া সন্ধিয়া সময়ত দীপশি খাই এয়া আমালে ধুনীয়াকে বাৰ্গাৰ বনাই দিছে আৰু বাই ভনী আজি খাম বুলি দুপৰীয়া খাবলে মাংস লোকেল মাংস আৰু হে বনালো এতিয়া এয়া খাওঁ যি 2 কেজি 1 কেজি অকমান খিনাইছো অকমান বঢ়াই লওঁ দুজনে একে হৈছিলে মুখখনো বৰ ডাঙৰ হৈ পেলাই যি 2 কেজি 1 কেজি কমাইছিলো অকন বঢ়াই লওঁ দীপশিখাৰ কৃপাত দীপশিখা বা খাবনে দীপশিখা এপাক আহাচোন মোৰ স্পেচিয়েল বাৰ্গাৰ খাবলৈ যদি আহিব বিচাৰে আহিব পাৰে আহি যাব কৰোণা ফ্ৰী আহিব দেই ভেকচিন লগাই আহিব আমাৰ একেটা আগতে বহিয়ে একেটাই খাবলৈ বাৰ্গাৰ খাবলৈ বহি গৈছে সো ইহঁতকো খাবলৈ দি লওঁ আৰু এতিয়া আমিও খাওঁ আৰু আমিও মজাছে বাৰ্গাৰ পাৰ্টি কৰোঁ হয়নে তো ভাবিলোঁ ইয়াতে অলপমান কৰি লওঁ অলপমান এক্সাৰচাইজ কৰিলে এতিয়া যিহেতু কণ্টিনিউ কৰি আছোঁ চ' কৰি বিৰাট বেছি ভাল লাগে কৰি থাকিব মন যায় নকৰিলে ব্ৰেক হৈ গ'লে আকৌ কৰিব মন নাযায় চ' এতিয়া পূৰা দৌৰি আছোঁ অৱস্থা নাই কাইল ঘামি গৈছোঁ মা দেউতা বা চব ঘূৰি আছে এইপিনে তো সেয়া আৰু অকণমান দৌৰি লওঁ অকণমান এক্সাৰচাইজ কৰি লওঁ তাৰপিছত লগ পাইছোঁ এইপিনে দেউতাও খোজকাঢ়ি আছে সেয়া এইপিনে দেউতা গ'ল আগফালে মা চ' ফুল ফেমিলি জাষ্ট ৱাক কৰি আহিলোঁ অলপ সময় পাহিয়ে ৱাক কৰিলা নে কৰিলা মই বা আৰু মা অলপ ৱাক কৰি আহিলোঁ আৰু এতিয়া অকণমান কিবা এটা খাম আৰু তাৰপিছতে আৰু একো নাখাওঁ পূৰা ঘামি আছোঁ এতিয়া মই গাটো ধুই আহোঁগৈ তাৰপিছত Hey guys, এতিয়া বাজি গ'ল 10:30 আৰু আমি ডিনাৰ কৰিলোঁ ডিনাৰ একো নাই অথনি বাৰ্গাৰ খাইছিলোঁ তাৰপিছতে ৰুটি এখন খালোঁ বাছ হৈ গ'ল বেছি একো নাখালোঁ বাহঁত গ'ল ঘৰলৈ আৰু এতিয়া চব শুবলৈ গ'ল ৰুমে ময়ো মোৰ বস্তুখিনি লাহে লাহে উলিয়াই আছোঁ ফাৰ্ষ্টে মোৰ নাইট কেয়াৰখিনি কৰি ল'লোঁ আৰু এতিয়া শুমগৈ আৰু মাৰ লগতে শুমগৈ চ' তাতে যাম তাৰ আগতে ভাবিলোঁ আজি ব্লগটো শেষ কৰি লওঁ বেছি একো দেখুৱাব নোৱাৰিলোঁ কিন্তু নেক্সট ব্লগৰ পৰা নিশ্চয় সকলোকে দেখুৱাম এণ্ড যেহেতু ঘৰলৈ আহিলোঁ মনবোৰ এনেও ভাল লাগে তথাপিও কথা পাতোঁতে বহুত সময় গুচি যায় আৰু ব্লগ বনোৱাৰ কথা মই পাহৰিয়ে থাকোঁ আচলতে অহাৰ লগত পাহিয়েতো মোক এৰিয়ে নিদিয়ে একদম তাইৰ লগতে মানে খেলি থাকিব লাগে পুতলা চুতলা চব মোক দি থৈ গৈছে এইপিনে তাইৰ লগতে খেলিব লাগে অঞ্চু ইমান এই নহয় কাৰণ অঞ্চু ল'ৰা যে সি অকণমান দৌৰি ফুৰি এইবোৰ খেলি মেলিয়ে ভাল পায় কিন্তু পাহিয়ে মোক আহিলে এনি টাইম তাইৰ লগত খেলি থাকিব লাগে আৰু তাই টানি লৈ ফুৰে এয়া মই বেগ এতিয়া উলিয়াই থৈছোঁহে বস্তুবোৰ ঠিক কৰা নাই আৰু স্কিন কেয়াৰখিনি কৰি ল'লোঁ ত' সেয়াই আৰু আজি ব্লগটো ইয়াতে শেষ কৰিব লাগিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব মোৰ ভিডিঅ'টো আপোনালোকে নিজৰ ফেমিলি বা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰো কৰিব পাৰে লগতে কমেণ্ট কৰি জনাব আপোনালোকৰ চাই কেনেকুৱা লাগিল আৰু মোৰ চেনেল যে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিয়ে যাব তলত থকা বেল বাটনটো হিট কৰি অল কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় চ' আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ বাই বাই